বনৰ অগ্নি বিপদ আৰু সুৰক্ষাৰ মডেললৈ আপোনালোক স্বাগতম। এই মডেলৰ অন্তত আপুনি ভাৰতৰ বনবোৰ প্ৰকাৰ চিনাক্ত কৰিব সক্ষম হ'ব, বনসমূহত অগ্নিৰ প্ৰভাৱ বুজিবলৈ সক্ষম হ'ব, বন জ্বলনৰ সংজ্ঞা দিয়া আৰু ইয়াৰ কাৰণসমূহ ব্যাখ্যা কৰিবলৈ সক্ষম হ'ব, বন জ্বলনৰ প্ৰকাৰসমূহ চিনাক্ত কৰিবলৈ সক্ষম হ'ব, বন জ্বলনৰ প্ৰতি প্ৰতিবন্ধকতা কৰিবলৈ নিৰ্দেশনাসমূহ তালিকাবদ্ধ কৰিবলৈ সক্ষম হ'ব, বন অগ্নিৰ পূৰ্বে সমস্যাৰ আৰু পাছত অনুসৰণ কৰিবলৈ সুৰক্ষাৰ পৰামৰ্শসমূহ তালিকাবদ্ধ কৰিবলৈ সক্ষম হ'ব, বন অগ্নি নিয়ন্ত্ৰণ কৌশলসমূহ ব্যাখ্যা কৰিব পাৰোঁ আৰু বন অগ্নিৰ সমস্যাত স্বেচ্ছাসেৱকসকলৰ ভূমিকা জানিব পাৰিব। আহক ভাৰতৰ অৰণ্যসমূহৰ বিষয়ে জানিবলৈ আৰম্ভ কৰোঁ। প্ৰাচীন কালৰ পৰা অৰণ্যসমূহে সামাজিক, অৰ্থনৈতিক আৰু ধৰ্মীয় কাৰ্যকলাপত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আৰু বহু দিশত মানৱ জীৱনক সমৃদ্ধ কৰি তুলিছে। আমাৰ দেশৰ 7,12,249 বৰ্গ কিলোমিটাৰ এলেকা অৰণ্যই আৱৰণ কৰি আছে, যি দেশৰ ভৌগোলিক এলেকা 21.67% হয়। গছৰ আৱৰণ দেশৰ ভৌগোলিক এলেকাত 89%। ভাৰতত অৰণ্যসমূহক চৰকাৰী, সংৰক্ষিত অৰণ্য আৰু ব্যক্তিগত অৰণ্য ৰূপে শ্ৰেণীভুক্ত কৰা হৈছে। অধিক জানিবলৈ প্ৰতি হটস্পটক ক্লিক কৰক। সংৰক্ষিত বা চৰকাৰী অৰণ্য হৈছে এনে এলেকা যি ভাৰতীয় অৰণ্য আইনৰ বা ৰাজ্যিক অৰণ্য আইনৰ অধীনত নিৰ্ধাৰিত হৈছে আৰু যাৰ পূৰ্ণ সুৰক্ষা আছে। অনুমতি অবিহনে সংৰক্ষিত অৰণ্যসমূহত সকলো কাৰ্যকলাপ নিষিদ্ধ। ব্যক্তিগত অৰণ্য হৈছে এনে ভূমি য'ত গছপুলি জন্মে, যি অভিধানৰ অৰ্থ অনুসৰি অৰণ্য হিচাপে গণ্য কৰা হয়, কিন্তু বৰ্তমান পৌৰ প্ৰাধিকাৰ দ্বাৰা অধিগ্ৰহণ কৰা নহয়। ই মূলতঃ এজন ব্যক্তিৰ ভূমিত ৰোপণ কৰা, যত্ন লোৱা বা সংৰক্ষণ কৰা অৰণ্য। অৰণ্য অগ্নি, যাক বন্য অগ্নি বা উদ্ভিদ অগ্নি বুলি কোৱা হয়, ই হৈছে এজন প্ৰাকৃতিক পৰিৱেশত যেনে অৰণ্য বা ঘাঁহৰ ক্ষেত্ৰত গছপুলি নিয়ন্ত্ৰণবিহীনভাৱে জ্বলাই পৰা। এই অগ্নি পৰিৱেশৰ অৱস্থাৰ আধাৰত বিস্তৃত হয়। ভাৰতৰ অৰণ্য অগ্নিসংযোগ সাধাৰণতে মানুহৰ কাৰ্যকলাপৰ দ্বাৰা আৰম্ভ হয়, যেনে কৃষিৰ বাবে ভূমি পৰীক্ষা কৰাটো বা বীজৰ বাবে অৰণ্যৰ উৎপাদকসমূহ সংগ্ৰহ কৰা, নতুন ঘাঁহৰ জন্মৰ বাবে চিগাৰেটৰ টুকুৰাবোৰ অসাৱধানীভাৱে পৰিত্যাগ অথবা অগ্নিৰ অসাৱধানতাৰে ব্যৱহাৰ, আৰু পথৰ খৰ আৰু প্ৰাকৃতিক কাৰণৰ দ্বাৰা অতি কমে আৰম্ভ হয়, যেনে বজ্ৰপাত ইয়াৰ উদাহৰণ। এটা অৰণ্য অগ্নিৰ বাবে জ্বলাই থাকিবলৈ 3টা চৰ্ত উপস্থিত হ'ব লাগিব: ইন্ধন, অক্সিজেন আৰু তাপৰ উৎস। ইন্ধন হৈছে যিকোনো দাহ্য বস্তু যেনে গছ, ঘাঁহ, গছৰ কপৰি আৰু এমনকি ঘৰ। অৰণ্যৰ মাটিত ইন্ধনৰ একাধিকতা যিমান বেছি, অগ্নিৰ তীব্ৰতা সিমান বেছি হ'ব। অগ্নিৰ ত্ৰিভুজৰ 3টা মৌলিক উপাদানৰ ভিতৰত ইন্ধন আৰু অক্সিজেন হৈছে স্বাভাৱিকভাৱে অৰণ্যত উপলব্ধ। তৃতীয় উপাদানটো হৈছে তাপ, যি সঁচাকৈ অৰণ্যত অগ্নি আৰম্ভ কৰে। তাপ প্ৰাকৃতিক অথবা কৃত্ৰিম কাৰণৰ দ্বাৰা যোগান ধৰিব পৰা যায়। জ্বলাই থকা শিবিৰৰ অগ্নি চিগাৰেট অথবা শুকান পাতত বিস্তৃত কাঁচৰ টুকুৰা, বজ্ৰপাত, গৰম বতাহ আৰু সূৰ্য তাপ প্ৰদান কৰি অৰণ্য অগ্নি সূত্ৰপাত কৰিব পাৰে। বেছি সংখ্যক অগ্নি মানুহৰ দ্বাৰা আৰম্ভ হয়। মানুহৰ কাৰণসমূহৰ তালিকাত আছে ভূমি পৰিহাৰ কৰাটো আৰু অন্য কৃষি কাৰ্যকলাপ, পোহনীয়া জন্তুৰ বাবে ঘাঁহৰ ক্ষেত্ৰৰ ৰক্ষণাবেক্ষণ, উৎপাদন নোহোৱা অন্যবোৰ নিষ্কাশন কৰা, ঔদ্যোগিক উন্নয়ন, পুনৰ্বাস, চিকাৰ, অসাৱধানতা আৰু অগ্নিসংযোগ। অৰণ্যৰ অগ্নি পৰিৱেশ বিজ্ঞান আৰু অৰ্থনীতি দুয়োটাই মিশ্ৰিত ভূমিকা পালন কৰে। কাৰণ হিচাপে পৰিৱেশৰ নেচাৰেল অগ্নিৰ ওপৰত নিৰ্ভৰ কৰে তেওঁলোক ডাইনামিক্স, জীৱ বৈচিত্ৰ্য আৰু উৎপাদনতা ৰক্ষাৰ বাবে। তথাপি প্ৰতি বছৰ অৰণ্য অগ্নিয়ে কোটি কোটি হেক্টৰ অৰণ্য, বনৰীয়া অঞ্চল আৰু অন্যান্য উদ্ভিদক ধ্বংস কৰে, যাৰ ফলত মানুহ আৰু পশুৰ জীৱন হানি আৰু ব্যাপক আৰ্থিক ক্ষতি ঘটে। আহক এতিয়া অৰণ্য অগ্নিৰ কাৰণবোৰ বুজো। তাপৰ উৎসৰ ওপৰত নিৰ্ভৰ কৰি অৰণ্য অগ্নিৰ কাৰণসমূহ প্ৰাকৃতিক বা মানুহৰ দ্বাৰা নিৰ্মিত হিচাপে শ্ৰেণীবদ্ধ কৰিব পৰা যায়। প্ৰতি কাৰণত ক্লিক কৰক আৰু অধিক জানক।
বহু অৰণ্য অগ্নি প্ৰাকৃতিক কাৰণৰ পৰা আৰম্ভ হয়, যেনে বজ্ৰপাত, যিয়ে গছত অগ্নি ধৰায়। তথাপি বৰ্ষাই এনে অগ্নি নিৰ্বাপন কৰি দিয়ে, বিশেষ ক্ষতি নকৰাকৈ। উচ্চ বায়ুমণ্ডলীয় তাপমাত্ৰা আৰু শুকান অৱস্থা বা কম আৰ্দ্ৰতাৰ ফলে অগ্নিসূত্ৰপাতৰ বাবে অনুকূল পৰিস্থিতিৰ সৃষ্টি হয়। পৰিৱেশগত কাৰণসমূহ প্ৰধানতঃ জলবায়ু পৰিস্থিতিসমূহৰ সৈতে জড়িত, যেনে তাপমাত্ৰা, বতাহৰ গতি আৰু দিশ, মাটিৰ আৰু বায়ুমণ্ডলৰ আৰ্দ্ৰতা আৰু শুকান কালৰ দৈৰ্ঘ্য। অগ্নি তেতিয়া হয় যেতিয়া চিগাৰেট, বিড়ি, বৈদ্যুতিক স্পাৰ্ক বা যিকোনো ইগনিশ্যন উৎসৰ সৈতে দাহ্য বস্তুৰ সংস্পৰ্শ ঘটে। মানুহৰ সৈতে জড়িত কাৰণসমূহ মানুহৰ কাৰ্যকলাপ আৰু অৰণ্য ব্যৱস্থাপনা পদ্ধতিসমূহৰ পৰা উদ্ভৱ হয়। মানুহৰ সৈতে জড়িত কাৰণসমূহ উদ্দেশ্যমূলক বা উদ্দেশ্যহীন হ'ব পাৰে। এনেধৰণৰ কিছুমান কাৰণ হৈছে প্ৰাচীন স্থানান্তৰিত খেতিৰ ব্যৱস্থা, অৰণ্যত অসাৱধানতা ভ্ৰমণকাৰীৰ দ্বাৰা অসাৱধানীভাৱে ব্যৱহাৰ কৰা অগ্নিৰ পৰা, গাঁওবাসীৰ দ্বাৰা খেতিত আৰু বন্য পশু দূৰ কৰিবলৈ অগ্নি ব্যৱহাৰ, আৰু অৰণ্যৰ চাৰিওফালে থকা মানুহৰ দ্বাৰা বিনোদনৰ বাবে উদ্দেশ্যমূলকভাৱে জ্বলাই থকা অগ্নি। অৰণ্য অগ্নিৰ কাৰণসমূহ মানুহ আৰু গৰুৰ জনসংখ্যা বাঢ়ি যোৱাৰ ফলত বেছি হৈছে। মানুহে গৰু চৰাবলৈ কাঠ আৰু অন্যান্য সামান্য অৰণ্যৰ উৎপাদক সংগ্ৰহ কৰিবলৈ অৰণ্যত অধিক নিয়মিতকৈ প্ৰৱেশ কৰে। ভাৰতত প্ৰায় 90% অৰণ্য অগ্নি মানুহৰ দ্বাৰা সৃষ্টি হোৱা বুলি অনুমান কৰা হৈছে। আহক এতিয়া অৰণ্য অগ্নিৰ বাবে হোৱা ক্ষতি আৰু নাশৰ বিষয়ে বুজোঁ। অগ্নি হৈছে অৰণ্য ব্যৱস্থাপনাৰ এখন অজাত আৰু পৃথিৱীৰ বহুতো অৰণ্য উন্নয়ন আৰু ব্যৱস্থাপনাত এটি গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰা উপাদান। প্ৰতি বছৰ কোটি কোটি হেক্টৰ অৰণ্য অগ্নিৰ দ্বাৰা সাৰ পাই যায়, যাৰ ফলত ব্যাপক আৰ্থিক ক্ষতি ঘটে। এই ক্ষতিসমূহৰ কাৰণ হৈছে জ্বলাই থকা কাঠ, ভূমি নষ্ট হোৱা উচ্চ অগ্নি নিৰোধৰ খৰচ, পৰিৱেশত ক্ষতি, বাসগৃহ, সম্পত্তি আৰু নিৰ্মাণ ব্যৱস্থাৰ ক্ষতি আৰু জীৱনহানি। সাধাৰণতে অৰণ্য পৰিৱেশ প্ৰাকৃতিক অগ্নিৰ ঘন ঘন প্ৰভাৱত বিকশিত হৈছে, যেতিয়া আন বহুতো অৰণ্য অগ্নিৰ প্ৰভাৱৰ পৰা ক্ষতি পাইছে। আহক এতিয়া অৰণ্য অগ্নিৰ বিভিন্ন ধৰণৰ বিষয়ে জানো। অৰণ্য অগ্নি সদায় একেই নহয়। তেওঁলোকৰ প্ৰকৃতি, আকাৰ, বিস্তাৰ গতি আৰু আচৰণ আদি অনুসৰি তেওঁলোকৰ মাজত পাৰ্থক্য থাকিব পাৰে। অৰণ্য অগ্নিৰ প্ৰকৃতি আৰু আকাৰৰ ওপৰত ভিত্তি কৰি সিহঁতক 4টা ধৰণত ভাগ কৰা হৈছে। এইবোৰ হৈছে পৰিস্থৰ অগ্নি, ভূগৰ্ভস্থ অগ্নি, মাটিৰ অগ্নি আৰু মুকুটৰ অগ্নি। প্ৰতিটো ধৰণলৈ জানিবলৈ সূচকটো টানি আন। পৰিস্থৰ অগ্নি হৈছে অৰণ্যৰ আটাইতকৈ সাধাৰণ অগ্নি, যি অৰণ্যত থকা গছৰ তলত থকা মৃত পদাৰ্থবোৰ জ্বলায়। এই অগ্নি মাটিৰ ওপৰৰ লেতেৰা, অন্যান্য ঢিলা ধ্বংসাৱশেষ আৰু সৰু উদ্ভিদক জ্বলায়। সাধাৰণতে এইটো অৰণ্যৰ বৃদ্ধি আৰু পুনৰ্জন্মৰ বাবে ক্ষতিকৰ। কিন্তু যদি এই অগ্নি বাঢ়ি যায়, তেন্তে এইটো কেৱল মাটিৰ উদ্ভিদক নজ্বলায়, এয়া তলত থকা উদ্ভিদকক গ্ৰাস কৰে আৰু ব্যাপক ক্ষতি সাধন কৰিব পাৰে। এইবোৰ হৈছে নিম্ন তীব্ৰতাৰ অগ্নি, যিয়ে অৰণ্যৰ তলত থকা জৈৱ বস্তুৰ ক্ষয় কৰে। ভূগৰ্ভস্থ আৰু মাটিৰ অগ্নিৰ মাজত স্পষ্ট পাৰ্থক্য নাই। জ্বলন্ত ভূগৰ্ভস্থ অগ্নি কেতিয়াবা মাটিৰ অগ্নিত পৰিণত হয়। এই অগ্নিসমূহ চিনাক্ত কৰা সহজ নহয় আৰু সিহঁত সকলোতকৈ কম আকৰ্ষণীয় আৰু শীৰ্ষ গতিৰ। এনেধৰণৰ অগ্নিৰ সৈতে যুঁজ কৰা বৰকৈ কঠিন।
ক্ৰাউন ফায়াৰ হৈছে আটাইতকৈ অবিশ্বাস্য অগ্নি যি গছৰ মূৰৰ পৰা জ্বলাই আৰু বতাহত দ্ৰুত বিকশিত হয়। সাধাৰণতে এই অগ্নিসমূহ মাটিৰ অগ্নিৰ দ্বাৰা জ্বলাই উঠে। এইটো বনাঞ্চলৰ আটাইতকৈ প্ৰভাৱশালী ধৰণৰ অগ্নি। সাধাৰণতে এইটো গছ বা গছৰ জোপাৰ মূৰৰ পৰা তললৈ আগবাঢ়ে আৰু মাটিৰ অগ্নিৰ ওপৰত নিৰ্ভৰ কৰে। ঘন সংকোচযুক্ত অৰণ্য ক্ৰাউন ফায়াৰ মাটিৰ সমৰ্থক অগ্নিৰ আগত বতাহৰ সহায়ত আগবাঢ়িব পাৰে। যিহেতু এইটো মাটিৰ বাহিৰত থাকে, সেয়ে নিয়ন্ত্ৰণৰ বাহিৰত। যেতিয়ালৈকে এইটো মাটিত নপৰে আৰু সাধাৰণতে ই দ্ৰুত গতিৰে আগবাঢ়ে, সেয়া অগ্নি নিৰ্বাপকসকলৰ বাবে ভয়ংকৰ বিপদৰ সৃষ্টি কৰে। যিসকলে আবদ্ধ হৈ পৰে সিহঁতে জ্বলন্ত আঘাত পায়। এতিয়া আমি বনজ অগ্নি কেনেকৈ ৰোধ কৰিব পাৰি সেয়া আলোচনা কৰোঁ। বনজ অগ্নি ৰোধ কৰিবলৈ এই নিৰ্দেশনাসমূহ অনুসৰণ কৰক। যদি আপুনি কোনো অৱহেলিত বা নিয়ন্ত্ৰণৰ বাহিৰত অগ্নি দেখিছে, তেনেহ'লে স্থানীয় অগ্নি বিভাগৰ সৈতে যোগাযোগ কৰক। কেম্প ফায়াৰ অৱহেলিত অৱস্থাত নেৰিব। শুবলৈ বা কেম্প স্থান ত্যাগ কৰাৰ পূৰ্বে অগ্নিটো পানীৰে ঢালি সম্পূৰ্ণৰূপে নুমাই দিয়ক, ছাইখিনি ঠাণ্ডা নোহোৱা পৰ্যন্ত। কেম্পিঙৰ সময়ত লেণ্টাৰ্ণ, চোলা বা হিটাৰ ব্যৱহাৰ কৰোঁতে যত্নৱান হোৱা উচিত। নিশ্চিত কৰক যে লাইটিং আৰু হিটিং যন্ত্ৰসমূহ ঠাণ্ডা নোহোৱা পৰ্যন্ত পুনৰ তেল নভৰাই। জ্বলনশীল আৰু তৰল সামগ্ৰী আৰু তেল জ্বালানি যন্ত্ৰৰ পৰা আঁতৰত ৰাখক। চলন্ত গাড়ীৰ পৰা চিগাৰেট, মেচ আৰু ধূমপানৰ সামগ্ৰী নিৰ্দিষ্ট স্থানত বৰ্জন নকৰিব। চিগাৰেট বৰ্জন কৰাৰ পূৰ্বে সম্পূৰ্ণৰূপে নুমুৱাই দিয়াৰ ওপৰত নিশ্চয়তা ৰাখক। আৱৰ্জনা জ্বলি থাকিলে স্থানীয় নিৰ্দেশনাসমূহ অনুসৰণ কৰক। ধুমুহা আহিলে আৱৰ্জনা জ্বলোৱা কাম নকৰিব। অগ্নিকাণ্ড নিয়ন্ত্ৰণ কৰিবলৈ এখন বেলচা, পানী আৰু অগ্নিৰোধক সামগ্ৰী সদায় সন্নিৱিষ্ট ৰাখিব। আৱৰ্জনা জ্বলোৱা সময়ত কাষত সকলো জ্বলন্ত বস্তু আঁতৰাই ৰাখক। এতিয়া আমি আলোচনা কৰোঁ যে বনজ অগ্নিৰ ঘটনাত আপুনি আপোনাৰ আত্মৰক্ষা, আপোনাৰ পৰিয়াল আৰু আপোনাৰ সম্পত্তি কেনেকৈ সুৰক্ষিত কৰিব পাৰে। বনজ অগ্নিৰ ঘটনাত গ্ৰহণ কৰিবলৈ কাৰ্যসমূহ বুজাবলৈ সহজতাৰ বাবে 3 বিশেষ পৰিস্থিতিত বিভক্ত কৰা হৈছে। এইসকল হৈছে বনজ অগ্নিৰ আগতে গ্ৰহণ কৰিবলৈ কাৰ্যসমূহ, বনজ অগ্নিৰ সময়ত গ্ৰহণ কৰিবলৈ কাৰ্যসমূহ, বনজ অগ্নিৰ পিছত গ্ৰহণ কৰিবলগীয়া কাৰ্যসমূহ। অধিক জানিবলৈ প্ৰতিটো দৃশ্যপটত ক্লিক কৰক। বনজ অগ্নি আৰম্ভ হোৱাৰ আগতে এই নিৰ্দেশনাসমূহ অনুসৰণ কৰক। 1. আপতকালীন কিট সাজু কৰক আৰু আপোনাৰ পৰিয়ালৰ বাবে এটা যোগাযোগৰ পৰিকল্পনা তৈয়াৰ কৰক। আপোনাৰ ঘৰখনক বনজ অগ্নিৰ সুৰক্ষাৰ মনত ৰাখি ডিজাইন কৰক। অগ্নিৰ পৰা বাচিবলৈ সক্ষম সামগ্ৰী আৰু গছ বাছি লওক। উদাহৰণস্বৰূপে, আপোনাৰ মূৰত আৰু ঘৰখনৰ বাহিৰৰ স্থাপনাত অগ্নি প্ৰতিৰোধক বা অজ্বলন্ত সামগ্ৰী ব্যৱহাৰ কৰক। বিকল্প হিচাপে কাঠ আৰু জ্বলন্ত সামগ্ৰীৰ ওপৰত ৰাষ্ট্ৰীয়ভাৱে স্বীকৃত লেবৰেটৰীৰ দ্বাৰা পৰীক্ষা কৰা অগ্নিৰোধক ৰাসায়নিক ব্যৱহাৰ কৰক। অগ্নি প্ৰতিৰোধক জোপোহা আৰু বৃক্ষ ৰোপণ কৰক। উদাহৰণস্বৰূপে, কঠিন কাঠৰ গছসমূহ যেনে পাইন, ইউকেলিপ্টাছ বা ফিৰ গছৰ তুলনাত কম জ্বলন্ত। নিয়মিতভাৱে ছাদ আৰু নালা চাফা কৰিব লাগে। বছৰত কমেও 2 বাৰ চিমনিৰ পৰীক্ষা কৰক। বছৰত কমেও এবাৰ চাফা কৰিব লাগে। টেম্পৰ ভাল অৱস্থাত ৰাখক। চিমনি আৰু চোলাৰ পাইপৰ সৈতে স্পাৰ্ক আৰেষ্টাৰ সংযুক্ত কৰক। স্থানীয় অগ্নি নিৰ্বাপকৰ পৰামৰ্শ অনুসৰি স্পাৰ্ক এৰেষ্টাৰ ইনষ্টল কৰক। ঘৰৰ বাৰাণ্ডা, ডেক আৰু ঘৰখনৰ তলত 1/4 ইঞ্চি মেছ স্ক্ৰীণ ইনষ্টল কৰক, য'ত স্ক্ৰীণৰ খুলি ছাদ আৰু এটিকৰ সৈতে সংযোজিত। প্ৰত্যেক ঘৰলৈ ডুৱেল সেন্সৰ ধোঁৱা এলাৰ্ম ইনষ্টল কৰক, বিশেষকৈ শোৱনি কক্ষৰ কাষত। মাহিলী পৰীক্ষা কৰক আৰু বছৰত একবাৰ বেটাৰী বদলাই লওক। A-B-C প্ৰকাৰৰ অগ্নি নিৰ্বাপক ব্যৱহাৰৰ বাবে প্ৰতিজন পৰিয়ালৰ সদস্যক শিক্ষা দিয়ক আৰু ক'ত ৰখা হৈছে সেয়া দেখুৱাওক। অগ্নিৰ সময়ত ব্যৱহাৰ কৰিব পৰা উপকৰণ হিচাপে সহজলভ্য ঘৰুৱা সামগ্ৰী যেনে ৰেক, কুঠাৰ, হেণ্ডছ, চেইনছ, বাকেট আৰু বেলচা ৰাখিব লাগে। ছাদত উঠিবলৈ এটা জখলা ৰাখক। সুৰক্ষিত চাদাৰ বা অগ্নি প্ৰতিৰোধক পৰ্দা ইনষ্টল কৰাৰ বিষয়ে বিবেচনা কৰক।
যেনে এটা সৰু পুখুৰী, কুঁৱা, সাঁতোৰণ পুখুৰী, হাইড্ৰেণ্ট। এক বাগিচাৰ নলী ব্যৱহাৰ কৰক, যি ঘৰ আৰু অন্যান্য স্থাপনাৰ যিকোনো স্থানলৈ উপনীত হ'ব পাৰে। কমেও ঘৰখনৰ দুইফালে আৰু অন্যান্য স্থাপনাৰ কাষত ফ্ৰিজ প্ৰুফ এক্সটেৰিয়ৰ ৱাটাৰ আউটলেট ইনষ্টল কৰক। লগতে ঘৰখনৰ পৰা 50 ফিট আঁতৰত অতিৰিক্ত আউটলেট ইনষ্টল কৰক আৰু যদি বিদ্যুৎ সংযোগ বিচ্ছিন্ন হয় তেন্তে এটা পৰ্টেবল গেছৰ চালিত পাম্পৰ ব্যৱস্থা কৰিবলৈ বিবেচনা কৰক। বনজ অগ্নিৰ সময়ত এই নিৰ্দেশনাসমূহ অনুসৰণ কৰক। যদি আপুনি বনজ অগ্নি দেখিবলৈ পায়, নিৰ্বাচনৰ আগতে সহায়ক নম্বৰত যোগাযোগ কৰক। সঠিক স্থানৰ তথ্য প্ৰদান কৰক আৰু ডিছপেচাৰৰ প্ৰশ্নসমূহৰ সৈতে সহযোগিতা কৰক। বিভৱ অঞ্চলৰ বাহিৰত সাময়িক ব্যৱস্থানৰ ব্যৱস্থা কৰক। সুৰক্ষিত পোছাক পিন্ধক, যেনে শক্তিশালী জোতা, দীঘল পেণ্ট, দীঘল হাতৰ চোলা, গ্লভছ আৰু মুখ ঢাকনি। ততালিকে উদ্ধাৰ কৰক। যদি পৰামৰ্শ প্ৰদান কৰা হৈছে, আপোনাৰ আপতকালীন সামগ্ৰীৰ কিট আৰু আপোনাৰ ঘৰ সুৰক্ষিত কৰক। আগতীয়াকৈ আপোনাৰ উদ্ধাৰৰ পথ জানি লওক। অগ্নি আৰু ধোঁৱাৰ গতিবিধি পৰিমাণৰ ওপৰত সতৰ্ক থাকক আৰু আপোনাৰ প্ৰস্থান আৰু গন্তব্যস্থানৰ বিষয়ে কোনোবাক অৱগত কৰক। অগ্নিশমনৰ উপকৰণসমূহ যেনে ৰেক, কুঠাৰ, হেণ্ডছ, বাকেট আৰু বেলচা সংগ্ৰহ কৰক। এটিক, ইভছ, বেজমেণ্ট, বেঞ্চ, খিৰিকী আৰু দুৱাৰবোৰ বন্ধ কৰক আৰু জ্বলন্ত বস্তুসমূহ আঁতৰাওক। গেছ, প্ৰপেন বা তেলৰ যোগান জুইৰ উৎসত বন্ধ কৰক। বাগিচাৰ নলী বাহিৰৰ পানীৰ তলত সংযোগ কৰক আৰু পুখুৰী, গৰম তাপ, আৱৰ্জনা বিল অথবা অন্য ডাঙৰ পাত্ৰসমূহ জলেৰে পূৰ্ণ কৰক। ছাদৰ ওপৰত আৰু ইন্ধনৰ টেংকৰ কাষত লং স্প্ৰিংকলাৰ ব্যৱহাৰ কৰক। আপোনাৰ পানীৰ বাবে গেছ চালিত পাম্প থাকিলে সেয়া তেল ভৰ্তি আৰু প্ৰস্তুত আছেনে নাই নিশ্চিত কৰক। ঘৰখনৰ কাষত চিৰি ৰাখক, যেনে সৰল দৃশ্যত থাকে। যদিহে বিদ্যুৎ সংযোগ বিঘ্নিত হয় তেন্তে যিকোনো স্বয়ংক্ৰিয় গেৰেজ দুৱাৰ খোলা যন্ত্ৰ বিচ্ছিন্ন কৰক, যাতে দুৱাৰসমূহ হাতেৰে খোলা যায়। সকলো গেৰেজৰ দুৱাৰ বন্ধ কৰক। আৱশ্যকীয় নথিপত্ৰ, মূল্যৱান বস্তু আৰু পেডসমূহ গাড়ীৰ ভিতৰত গেৰেজত সাজু ৰাখক। জ্বলন্ত ফাৰ্নিচাৰসমূহ খিৰিকী আৰু শ্লাইডিং গ্লাছ দুৱাৰৰ পৰা আঁতৰাই ঘৰৰ কেন্দ্ৰত স্থানান্তৰ কৰক। বাহিৰৰ লাইটবোৰ জ্বলাই ৰাখক আৰু প্ৰত্যেকটো কোঠাত এটা লাইট জ্বলাই ৰাখক, যাতে ঘৰখন ধোঁৱাত অধিক দৃশ্যমান হয়। ত্যাগ কৰাৰ পূৰ্বে এই সুৰক্ষাসমূহ গ্ৰহণ কৰি আপোনাৰ ঘৰখন অধিক সুৰক্ষিত কৰক। জ্বলনীয় বস্তুসমূহ যেনে কাঠ, গছৰ আৱৰ্জনা, বাৰবিকিউ গ্ৰিলছ আৰু তেলৰ গিলান আপোনাৰ ঘৰৰ পৰা আঁতৰাওক। সকলো খিৰিকী আৰু দুৱাৰ বন্ধ কৰক, যাতে বতাহৰ চলাচল নহয়। প্ৰাকৃতিক গেছ, প্ৰপেন বা তেলৰ সকলো সামগ্ৰী বন্ধ কৰক আৰু ডাঙৰ পাত্ৰসমূহ যেনে পুখুৰী, গৰম তাপ, আৱৰ্জনা বিন বা টাবসমূহ জলৰে পূৰ্ণ কৰক, যাতে অগ্নি ৰোধ কৰিব পাৰে। বনজ অগ্নিৰ ধৰা পৰিলে এই পদক্ষেপসমূহ অনুসৰণ কৰক। দ্ৰুতগতিৰ বনজ অগ্নিৰ পৰা দৌৰি পলাবলৈ চেষ্টা নকৰিব। বৰঞ্চ কিবা পানী থকা ঠাই যেনে পুখুৰী বা নদীৰ কাষত যাবলৈ চেষ্টা কৰক। যদি কাষত কোনো পানী নাথাকে তেন্তে সামান্য উদ্ভিদ থকা খালী স্থান বিচাৰক। মাটিৰ সৈতে নিমজ্জিত হৈ থাকক আৰু আপোনাৰ শৰীৰৰ ওপৰত ভিজা কাপোৰ বা চাদৰেৰে ঢাকি ৰাখক। অগ্নিৰ পাৰ হোৱাৰ পৰ্যন্ত নিমজ্জিত আৰু আবৃত থাকক। আপোনাৰ হাওঁফাওঁ সুৰক্ষিত ৰখাৰ বাবে মাটিৰ কাষৰ বায়ু টানি লওক, যাতে ধোঁৱা শ্বাস গ্ৰহণ নকৰে। বনজ অগ্নিৰ পাছত এই নিৰ্দেশনাসমূহ অনুসৰণ কৰক। যদি আপোনাক খালী কৰিবলৈ কোৱা হয় বা আপোনাৰ ঘৰত থাকিবলৈ সুৰক্ষিত নহয় তেন্তে নিৰ্ধাৰিত ডিজাইন কৰা জনসাধাৰণ আশ্ৰয়লৈ যাওক। দহৰ আঘাতপ্ৰাপ্ত ব্যক্তিৰ বাবে তাৎক্ষণিক সহায় বিচাৰক আৰু অগ্নিৰ পৰা হোৱা দহক সুৰক্ষিত কৰক, যাতে অধিক আঘাত বা সংক্ৰমণ নহয়। অগ্নিৰ বিপদৰ পাৰ হোৱাৰ পিছত ছাদৰ অগ্নি স্পাৰ্ক আৰু ইম্বাৰ্ছ নিৰীক্ষণ কৰক আৰু আচলৰ পৰা লুকাই থকা স্পাৰ্ক পৰীক্ষা কৰক। অগ্নিৰ পাছত কেইটামান ঘণ্টা অঞ্চলটোৰ ওপৰত লক্ষ্য ৰাখক, যাতে ধোঁৱা আৰু স্পাৰ্ক নিয়মিত পৰীক্ষা কৰিব পৰা যায়। অগ্নি কৰ্তৃপক্ষৰ দ্বাৰা অনুমোদিত নোহোৱালৈকে
আপোনাৰ ঘৰলৈ পুনৰ প্ৰৱেশ নকৰিব। ভৱন পৰীক্ষকবৃন্দৰ পৰা ৰঙৰ কোডিত চিহ্নসমূহৰ সন্মান কৰক আৰু আপোনাৰ ঘৰলৈ সুৰক্ষিতভাৱে প্ৰৱেশ কৰিবলৈ অধিক নিৰ্দেশনা বিচাৰক। যদি আপোনাৰ ঘৰ অসুৰক্ষিত বুলি গণ্য হয় তেন্তে আপোনাৰ অনুস্থিতিত আপোনাৰ সম্পত্তিৰ ওপৰত নজৰ ৰখাৰ বাবে এজন বিশ্বাসযোগ্য ব্যক্তিক নিযুক্ত কৰক। চলিত এলেকাসমূহত সাৱধানতা অৱলম্বন কৰক কিয়নো গৰম স্থানসমূহ এতিয়াও থকা সম্ভৱ। ক্ষতিগ্ৰস্ত ভৱনত প্ৰৱেশ কৰোঁতে গৰম বা ধোঁৱা দেখিলে ততালিকে ওলাই যাওক। সহজে খুলিব পৰা বা শক্তিশালী বাকচ খুলিবলৈ চেষ্টা নকৰিব যাতে সামগ্ৰীবোৰ জ্বলি নাযায়। ক্ষতিগ্ৰস্ত শক্তি লাইন আৰু ছাইটৰ টুকুৰাবোৰ কাষত সাৱধান থাকক। বনজ অগ্নি বিপদজনক আৰু ব্যাপক ক্ষতিৰ সৃষ্টি কৰিব পাৰে। বনজ অগ্নি বিস্তাৰিত হোৱা ৰোধ কৰিবলৈ আৰু মানুহ আৰু প্ৰাকৃতিক জীৱন সুৰক্ষিত ৰখাৰ বাবে কিছু কৌশল আছে। এতিয়া এই কৌশলসমূহৰ বিষয়ে চাওঁ আহক। বনজ অগ্নি নিয়ন্ত্ৰণ কৌশলসমূহ নিয়ন্ত্ৰণ ৰেখা জ্বলোৱা, বেকবৰ্ড ফ্লেংকিং, গৰম স্থানৰ শনাক্তকৰণ, ঠাণ্ডা অনুসৰণ, আকাশীক্ৰমণ, আগ্নিৰেখাৰ বিস্ফোৰক আৰু মপআপ বিভক্ত কৰা হৈছে। প্ৰতিটো নিয়ন্ত্ৰণৰ কৌশলত ক্লিক কৰিলে অধিক জানিব পাৰিব। বনজ অগ্নি নিয়ন্ত্ৰণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদানবোৰৰ ভিতৰত এটা হৈছে অগ্নিৰ দিশ আৰু বিস্তাৰ নিয়ন্ত্ৰণ কৰিবলৈ নিয়ন্ত্ৰণ ৰেখা ব্যৱহাৰ কৰা। এই নিয়ন্ত্ৰণ ৰেখাবোৰ হৈছে সীমা যি স্বাভাৱিক বা মানৱ নিৰ্মিত। এটা ৰকি ৰাইটছ বা নদী স্বাভাৱিক নিয়ন্ত্ৰণ ৰেখা হিচাপে কাম কৰিব পাৰে। লগতে অগ্নি নিৰ্বাপকসকলে এক দীৰ্ঘ লাইনৰ মাটি পৰিষ্কাৰ কৰি মানৱ নিৰ্মিত নিয়ন্ত্ৰণ ৰেখা স্থাপন কৰিব পাৰে। নিয়ন্ত্ৰণ ৰেখাৰ বিভিন্ন ধৰণ আছে, যেনে অগ্নিৰেখা য'ত মাটি খনন কৰি কৰা হয়, এটা স্ক্ৰাচ লাইন য'ত এক প্ৰাথমিক লাইন তাড়াতাড়ি গঢ়ি উঠোৱা হয়, আৰু এটা ভিজা লাইন য'ত অগ্নিৰোধক বা পানী ব্যৱহাৰ কৰা হয়। অগ্নিৰ সময়ত কেতিয়াবা বাধা পাৰ হৈ যাব পাৰে। এইটোৰ অৰ্থ হৈছে যে 100% নিয়ন্ত্ৰিত অগ্নি পুনৰ জ্বলি উঠিব পাৰে। নিয়ন্ত্ৰণ ৰেখাবোৰ উন্নত কৰাৰ বাবে অগ্নি নিৰ্বাপকসকলে প্ৰায়ে মাটিত খনন আৰু গছ আঁতৰোৱা কাৰ্যৰ অধিক প্ৰয়োজন হয়। নিয়ন্ত্ৰণ ৰেখাৰ কাষৰ পৰা পুৰা কেঁচা মাটি জ্বলাই অগ্নি নিয়ন্ত্ৰণ আৰু স্থিতিশীলতাৰ বাবে ব্যৱহাৰ কৰা হয়। এটা ওৱান-আউট হৈছে নিয়ন্ত্ৰণ ৰেখা শক্তিশালী কৰিবলৈ ব্যৱহৃত বিভিন্ন পদ্ধতিসমূহৰ ভিতৰত। বেক বাৰ্ণআউটৰ দৰে কিন্তু অধিক উন্নত পদ্ধতিৰ প্ৰয়োজন। অগ্নি নিৰ্বাপকসকলে মূল অগ্নি নিয়ন্ত্ৰণ ৰেখাৰ ভিতৰত নিয়ন্ত্ৰিত অগ্নি সৃষ্টি কৰে। তেওঁলোকে তাৰ পাছত নতুন জ্বলন্ত অগ্নিক দিশৰ পৰা মূল অগ্নিৰ তললৈ নিয়ন্ত্ৰিত কৰে, যিয়ে ভিতৰত থকা ইন্ধন হ্ৰাস কৰে। যদি বনৰ অগ্নি যথেষ্ট সৰু হয় যাক সহজে নুমুৱাব পৰা যায়, তেনেহ'লে অগ্নি নিৰ্বাপকসকলে অগ্নিতত্বৰ পৰা পিছফালে নিজৰ কাম আৰম্ভ কৰিব পাৰে। অগ্নি নিৰ্বাপকসকলে সাধাৰণতে অগ্নিতত্বৰ চাৰিওফালে ঘূৰি সেয়া অগ্নি নুমুৱাৰ চেষ্টা কৰে। তেওঁলোকে অগ্নিতত্বৰ চাৰিওফালে আগবাঢ়ি গৈ অগ্নিৰোধত থকা শিখাবোৰৰ ওপৰত স্প্ৰে কৰিব পাৰে। হট স্পটিং সৰ্বাধিক সক্ৰিয় আৰু বিপদজনক অংশবোৰত কেন্দ্ৰীভূত হয়। অগ্নি নিৰ্বাপক দলে এই অঞ্চলবোৰত কাৰ্যকৰী কৌশল বিকাশ কৰিবলৈ সহায় কৰে। এইটো প্ৰয়োজনীয় হৈছে যে সঁজুলি পুনৰ নিৰ্দেশিত কৰি উজ্জ্বল অংশ আৰু অগ্নিৰ সৰ্বাধিক গৰম স্থানৰ পৰা অহা স্পট অগ্নিৰ ওপৰত কাম কৰিব লাগে। নকিং ডাউন হৈছে তৎক্ষণাত এক কাৰ্যকলাপ যি হট স্পটিঙৰ বিষমতা য'ত অগ্নিৰ অৱস্থা মূল্যায়ন কৰা হয়। নকডাউন কৌশল ব্যৱহাৰ কৰা হয় যেতিয়া অগ্নি নিৰ্বাপক দলে নিৰ্ধাৰণ কৰে যে এটি হটস্পট তৎক্ষণাত দমন কৰা উচিত। অগ্নি নিৰ্বাপকসকলে পোনপটীয়াকৈ লেতেৰা পানী বা ৰিটাৰ্ডেণ্ট প্ৰয়োগ কৰে যাৰ পৰা অত্যাধিক গৰম, সক্ৰিয় বা বৃহৎ অগ্নি অংশ হ্ৰাস পায়। এতিয়া অগ্নিসংগতৰ সময়ত কিছুমান অগ্নি নিৰ্বাপক কোল্ড ট্ৰেইলিঙত ব্যস্ত থাকে। কোল্ড ট্ৰেইলিঙত বন্টৰ অগ্নিৰ পথৰ পিছফালৰ
স্কট মাটি সন্ধান কৰা হয়। ইয়াৰ উদ্দেশ্য হৈছে নিশ্চিত কৰা যে কোনো উজ্জ্বল অংশ বা ছাই থাকি যোৱা নাই যিয়ে পুনৰ জ্বলি উঠিব পাৰে। যদি যথেষ্ট উন্মুক্ত পানীৰ উৎস নিকট থাকে তেন্তে বিমান আৰু হেলিকপ্টাৰৰে বাল্টিৰ পানী উঠাই অগ্নিত পেলাব পাৰে। পানী পেলোৱাৰ আগতে ফোম অগ্নি ৰিটাৰ্ডেণ্টৰ সৈতে মিশ্ৰিত কৰা হয়। ফোমযুক্ত পানী অগ্নিৰ বিস্তাৰৰ বিৰুদ্ধে অধিক কাৰ্যকৰী বাধা হিচাপে কাম কৰে আৰু পানীৰ ইন্ধনবোৰ আঁতৰাই দিয়ে যাতে পুনৰাই নজ্বলে। অগ্নি নিৰ্বাপক দলে নিয়ন্ত্ৰণ ৰেখা আৰু অগ্নিৰেখা সৃষ্টি কৰিবলৈ বিস্ফোৰক ব্যৱহাৰ কৰিব পাৰে, যিয়ে গছ-গছনি আৰু পৰি থকা গছবোৰক ভাঙি পেলাব পাৰে। বিস্ফোৰকসমূহ সেয়া বনবোৰ নমিবলৈ ব্যৱহাৰ কৰা হয়, যিয়ে নিয়ন্ত্ৰণ ৰেখা পাৰ হৈ যাব পাৰে। ডাঙৰ বা তীব্ৰ গতিত অগ্নিৰ ক্ষেত্ৰত বিস্ফোৰকসমূহ দক্ষতাৰ বাবে ব্যৱহাৰ কৰা হয়, অগ্নি নিয়ন্ত্ৰণত মূল্যৱান সময় সাঁচি ৰখাৰ বাবে। মপ-আপ হৈছে অগ্নি নিৰ্বাপক দলে নিয়ন্ত্ৰণ ৰেখাৰ পিছৰ পৰিষ্কাৰ কৰাৰ বাবে ব্যৱহৃত শব্দ। ইয়াত জুই কৰা, নিৰ্বাপিত কৰা আৰু স্পট অগ্নি নিৰ্বাপন কৰা অন্তৰ্ভুক্ত হৈছে, যিয়ে ৰেখাটো ভাঙি দিয়ে। লগতে ই জ্বলনীজনক বস্তুসমূহক পুৰণি বা স্থানান্তৰ কৰাৰ মাধ্যমে সুৰক্ষিত কৰে। এতিয়া চাওক বন অগ্নিৰ বিপদৰ সৈতে জড়িত স্বেচ্ছাসেৱকসকলৰ ভূমিকা। স্বেচ্ছাসেৱকসকলে নিষ্ক্ৰমণৰ সময়ত সমুদায়ত শৃংখলা ৰক্ষা কৰাত সহায় কৰিব পাৰে। তেওঁলোকে অগ্নিপথ নিৰ্মাণত সহায় কৰিব পাৰে। তেওঁলোকে উদ্ধাৰ দলক সঁজুলি ল'বলৈ সহায় কৰিব পাৰে। তেওঁলোকে উদ্ধাৰ দলক বন অগ্নিত ভুক্তভোগীসকলক হাতেৰে বা ষ্ট্ৰেচাৰৰ সহায়ত স্থানান্তৰিত কৰাত সহায় কৰিব পাৰে। তেওঁলোকে সমুদায়ৰ প্ৰয়োজনীয় গৃহস্থল সামগ্ৰী পৰিবহণ কৰিবলৈ সহায় কৰিব পাৰে। এতিয়া আমি এই মডেলৰ শেষলৈ আহিছোঁ। আহক আলোচনা কৰাৰ মূল বিষয়সমূহ পুনৰ পৰ্যালোচনা কৰোঁ। আমি শিকিছোঁ যে বনসমূহ সাৰ্বভৌম সামাজিক, আৰ্থিক আৰু ধৰ্মীয় উদ্দেশ্যৰ বাবে ইতিহাসৰ জৰিয়তে অত্যন্ত গুৰুত্বপূৰ্ণ। ভাৰতৰ মুঠ ভৌগোলিক অঞ্চলৰ 21.67% বন আৰু গছে 2.89% আৱৰি আছে। বন অগ্নিয়ে বন উন্নয়ন আৰু পৰিচালনাত উল্লেখযোগ্য প্ৰভাৱ বিস্তাৰিত কৰে। অগ্নি পৰিৱেশসমূহ বিভিন্ন হয় আৰু কিছুমান প্ৰাকৃতিক অগ্নিৰ বাবে অভিযোজিত। বন অগ্নিয়ে বিশ্বজুৰি ব্যাপক আৰ্থিক ক্ষতি, পৰিৱেশত ক্ষতি আৰু জীৱনহানি ঘটায়। ভাৰতত বন এলেকা সংৰক্ষিত, ৰক্ষিত বা অশ্ৰেণীকৃত হিচাপে শ্ৰেণীবদ্ধ কৰা হৈছে। মানৱ কাৰ্যকলাপ আৰু জনসংখ্যা বৃদ্ধি বন অগ্নিৰ বৃদ্ধি ঘটাইছে। বন অগ্নিয়ে জীৱ বৈচিত্ৰ্য, পৰিৱেশ আৰু পৰিৱেশ বিজ্ঞানক সংকটত পেলায়। প্ৰাকৃতিক আৰু মানৱ নিৰ্মিত কাৰকসমূহ বন অগ্নিৰ মূল কাৰণ। বন অগ্নিৰ বিৰুদ্ধে সংগ্ৰাম কৰিবলৈ কাৰ্যকৰী প্ৰতিবন্ধকতা, সচেতনতা আৰু নিয়ন্ত্ৰণ কৌশল অতি আৱশ্যক। এতিয়া সময় হৈছে আপোনাৰ বিষয়টো বুজাৰ পৰীক্ষা কৰাৰ। এইটো এক মূল্যায়ন ব্যৱস্থা। সকলো প্ৰশ্ন সমানভাৱে মূল্যায়িত কৰা হৈছে। আপোনাৰ পৰীক্ষা উত্তীৰ্ণ হোৱাৰ বাবে অন্ততঃ 60% নম্বৰ পাব লাগিব। প্ৰশ্নবোৰ গুৰুত্ব সহকাৰে পঢ়ক আৰু উপযুক্ত বিকল্প বাছক। অভিনন্দন।